এক নম্বৰ প্ৰশ্নত দিয়া আছে যে তলতীয়া আৱৰ প্ৰাকৃতিক নে সাংশ্লিকিক শ্ৰেণী বিভক্ত কৰিব দিছে। এইটো চোৱা তলতীয়া প্ৰাকৃতিক নে সাংশ্লিকিক শ্ৰেণী বিভক্ত কৰা। তোমালোকৰ মানে কি দিছে নাইলন, উল, কপাহী, পাট, পলিষ্টাৰ, মৰাপাট। এইকেইটাৰ ভিতৰত চাবা প্ৰাকৃতিক আৱৰ হ'ল উল, কপাহী, পাট আৰু মৰাপাট। সাংশ্লিকিক আৱৰ হ'ল নাইলন আৰু পলিষ্টাৰ। 2 নম্বৰত কৈছে তলতীয়া উক্তিবোৰ শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা। এই নম্বৰত আছে আহৰ পৰা সূতা তৈয়াৰ কৰা হয়, এইটো শুদ্ধ। বি নম্বৰ সূতা কটা হৈছে আহ প্ৰস্তুত কৰা এটা প্ৰক্ৰিয়া, এইটো অশুদ্ধ। চি নম্বৰ মৰাপাট হৈছে নাৰিকলৰ ওপৰত থকা বাকলি, এইটো অশুদ্ধ। ডি নম্বৰ কপাহৰ পৰা গুটি গছোৱা প্ৰকৃতিক নিউটনি বুলি কোৱা হয়, এইটো অশুদ্ধ হ'ব। ই নম্বৰত আছে সূতা বৈ এটুকুৰা কাপোৰ তৈয়াৰ কৰা হয়, এইটো তোমালোকৰ শুদ্ধ হ'ব। এক নম্বৰৰ পাটৰ আহ এবিধ গছৰ কাণ্ডৰ পৰা আহৰণ কৰা হয়, এইটো অশুদ্ধ। জি নম্বৰ পলিষ্টাৰ হৈছে প্ৰাকৃতিক আহ, এইটো হ'ব অশুদ্ধ। 3 নম্বৰত আছে খালী ঠাইবোৰ কৰা। তাৰে ক নম্বৰ বা এ নম্বৰ হৈছে উদ্ভিদজাত আহ কপাহ আৰু মৰাপাটৰ পৰা আহৰণ কৰা হয়। খ নম্বৰ প্ৰাণীজাত আহ হ'ল ঊণ আৰু পাট। এবাৰ 4 নম্বৰ প্ৰশ্ন দিছে কপাহ আৰু মৰাপাটৰ আহ উদ্ভিদৰ কোন অংশৰ পৰা আহৰণ কৰা হয়। উদ্ভিদৰ ছাল অংশৰ পৰা আহৰণ কৰা হয়। 5 নম্বৰ নাৰিকলৰ আহেৰে তৈয়াৰী 2টা সামগ্ৰীৰ নাম উল্লেখ কৰা, এইটো বস্তা আৰু বুগলি লিখিবা। 6 নম্বৰ আছে আহৰ পৰা সূতা তৈয়াৰ কৰা প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা। উত্তৰ আহৰ পৰা সূতা তৈয়াৰ কৰা প্ৰক্ৰিয়াটো সূতা কটা বোলে। সূতা পালত আহেৰে গঠিত হয়। সূতা প্ৰস্তুত কৰোঁতে কপাহৰ আহবোৰ উলিয়াই আনি পকোৱা হয়। আহবোৰ পকালে সূতা প্ৰস্তুত কৰা হয়। আজিৰ ভিডিঅ' এইখিনিলৈকে আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।